আজি মই অমৰা আচাৰ বনাবলৈ ললো আৰু কেনেকেনো বনাইছো তাকে অকমান দেখাবলৈ চেষ্টা কৰিলো। এফালে অমৰাখিনি যেহেতু টান আছিলে ভিতৰ গুটিটো সেইকাৰণে টুকুন এডখৰ লৈ কটাৰীয়ে কাটিছো আৰু কাটি শেষ হোৱাৰ পিছত দেখিছনে মই নিমখ হালধি দি দুদিনৰ কাৰণে ঢাকি ৰাখি থৈ দিম আৰু নিমখ হালধি ভালকে মিক্স কৰি এফালে দেখিছনে দুদিনৰ পাছত উলিয়াছো এনেকুৱা হৈ গল কালাৰটো দেখিছনে নিমখ হালধি মানে পুৰা আমৰাটোৱে হুহি ললে আৰু মই এফালে মছলাখিনি তৈয়াৰী কৰি ললো। এফালে মই ৰেড চিলি পাউডাৰ দুটা আৰু ধনিয়া পাউডাৰ এটা লৈছো আৰু এফালে পাঁচফোৰণ লৈ লৈছো আৰু এফালে মিঠি গুটি ললো। মিঠি গুটিখিনি অলপ ভাজি লম কেৰাহীখন পাতি অকমান মানে ভাজি লৈছো আৰু মিঠি গুটিখিনি কমকে লৈছো আৰু বেছিকে দিলেও মিঠি গুটি তিতা হয় সেইবাবে মই কমকে লৈ অকল চেণ্টৰ কাৰণে দিছো। এফালে জিৰা আৰু সৰিয়হখিনিও মই তিয়াই ৰাখিছো আৰু এফালে তেল দি পিনে পাঁচফোৰণখিনি তেলতে ভাজি আছো অকমান দেৰি আৰু তাতে আকৌ মই সৰিয়হখিনি আৰু জিৰাখিনি পিচিছিলো যে এইখিনিও তেলত দি দিম আৰু এইখিনি মই অলপ গোটা গোটাকে ৰাখিছো ইমান মিহি কৰা নাই আৰু এফালে মই সেইখিনিও লগত দি দিলো। এতিয়া মই ভাজি থাকিম এনেকে আৰু পাঁচফোৰণখিনি সৰিয়হখিনি আৰু জিৰাখিনি অকমান নিহিজালৈকে মই ভাজি থাকিম এনেকে আৰু সিজাৰ পিছত মই ইয়াত অমৰা আচাৰখিনি দি দিম আৰু এইফালে মই যে পেকেট কিটা ৰেড চিলি ধনিয়া পাউডাৰ ৰাখিছিলো সেইখিনিও এতিয়া মই তেলতে দি দিম আৰু যেহেতু সেইখিনি সৰিয়হখিনি আৰু পাঁচফোৰণখিনি সিজি গল সেইবাবে মই এতিয়া ওপৰতে ধনিয়া পাউডাৰ আৰু ৰেড চিলিটো দি দিলো আৰু এনেকে অলপ দেৰি লৰাই দিয়া পাছতে মই অমৰাখিনি দি দিম লগত আৰু আপোনালোকে এনেকে বনাই নাই কমেন্ট কৰিবচোন। মই কিন্তু এনেকে আচাৰ বনাই ৰাখো এবছৰ ৰাখি থৈ দিলো কিন্তু একো বেয়া নহয় দেই এনেকে থওঁ মই এনেকে থওঁ মানে আৰু এইফালে দেখিছেনে ভাজি শেষ হৈ হোৱা পিছত মই এতিয়া অমৰাখিনি দি দিলো আৰু এইখিনি ভালকে লৰাই মেলি মানে মছলাখিনি আৱৰাখিনি গাত লগাকে ধুনীয়াকে মই লৰাই লম ভালকে এনেকে মিলাই ললো মই এতিয়া আৰু আপোনালোকে কেনেকেনো বনাই আচাৰ কমেন্ট কৰিবচোন। মই বনোৱা পদ্ধতিটো কেনেকুৱা লাগিছে জনাব। মই কিন্তু এনেকে আচাৰ বনাই ৰাখো বহুত দিন বেয়া নহয় এবছৰলৈ আৰু মিঠি গুটিখিনি যে মই ভাজি ৰাখিছিলো সেইখিনি মই বেলনা মাৰিয়ে পিচি ললো অকমান পিচি লৈ পিনে এইখিনি দেখিছেনে এনেকুৱা গুৰি ইমান গুৰিও হোৱা নাই অকমান গোটা গোটা ভাৱটো আছে আৰু মই শেষত ওপৰত মছলাখিনি দি দিলো এতিয়া অমৰাখিনি ওপৰত দি ধুনীয়াকে ছটিয়াই দিলো আৰু আকৌ ভালকে মই লৰাই ৰাখি থৈ দিম আৰু এনেকৈ হৈ গল মোৰ আচাৰ বনোৱা আৰু মই পাছত আকৌ এদিন কাইলৈ ৰ'দত দিম আৰু পাছতহে গৰম তেল দি দিম মই দুদিনৰ পাছত